বন্ধু-বান্ধৱীসকল কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো অৰুণোদয় আঁচনি আছে, এই অৰুণোদয় আঁচনিৰ বিষয়ে মই আপডেট লৈ আহিছো, য'ত তোমালোকৰ ডিবিটি লিংক কেনেকৈ কৰিব পাৰে আৰু যে তোমালোকৰ এই 10 মাৰ্চত যে তোমালোকৰ পইচা দিব, কোন লোকসকলে এই 10 মাৰ্চত তোমালোকে 9,000 কোটি টকা পাবা। আৰু তোমালোকে সেই লিষ্টটো তোমালোকৰ চেক কৰিব লাগিব। তোমালোকে সেই লিষ্টটো কেনেকৈ চেক কৰিবা? আৰু ফ্ৰেণ্ডসকল, তোমালোকক ইয়াত আৰু এটা কথা কৈ থৈ যাওঁ, ফ্ৰেণ্ডসকল, যিসকলৰ নাম ৰিজেক্ট হৈছে সেইসকলৰ নামো তোমালোকে ইয়াতে বুজিব পাৰিবা। ফ্ৰেণ্ডসকল, তোমালোকে ইয়াতো সুন্দৰ কৰি গম পাব পাৰিবা। এতিয়া ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো অৰুণোদয় আঁচনি আছে, তাতে তোমালোকৰ ডিবিটি লিংকখন কৰিব লাগিব, আৰু ডিবিটি লিংকখন নকৰিলে তোমালোকে পইচাখিনি নোপোৱা। ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো ডিবিটি লিংক আছে, সেই লিংকটো কেনেকৈ কৰে মই তোমালোকক ভিডিঅ' বনাই দিয়া আছে। তোমালোকে সুন্দৰ কৰি চাই তাৰপিছত ডিবিটি লিংকখন কৰি লৈ ল'বা। ফ্ৰেণ্ডসকল, তোমালোকে যদি ডিবিটি লিংকখন নকৰা, তেতিয়াহ'লে তোমালোকৰ যিবিলাক অৰুণোদয়ৰ পইচা আছে, সেই অৰুণোদয়ৰ পইচাখিনি তোমালোকে নোপোৱা, মানে তোমালোকে নাপাবা। ফ্ৰেণ্ডসকল, প্ৰথমতে এটলিষ্ট তোমালোকে ডিবিটি লিংকখন কৰি লৈ ল'বা। মানে তোমালোকৰ ডিবিটি মানে তোমাৰ হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ, মানে তোমালোকৰ বেংকৰ জৰিয়তে তোমালোকক ট্ৰেন্সফাৰ কৰিব, আৰু সেইটো তোমালোকৰ লিংক কৰিব লাগিব আধাৰ কাৰ্ডৰ লগত, বেংকৰ লগত লিংক কৰিব লাগিব। সেইটোৱে মানে হৈছে তোমালোকৰ ডিবিটি লিংক। ফ্ৰেণ্ডসকল, তোমালোকে প্ৰথমতে ডিবিটি লিংকখন কৰি লৈ ল'বা, নহ'লে কিন্তু তোমালোকে পইচা নোপোৱা। ফ্ৰেণ্ডসকল, মই তোমালোকক বাৰে বাৰে কৈ আছো, তোমালোকে কিন্তু ডিবিটি লিংকখন কৰিবা, নহ'লে তোমালোকে পইচা নোপোৱা। ফ্ৰেণ্ডসকল, তাৰপিছত তোমালোকৰ দ্বিতীয় যিটো আপডেট আছিল, সেইটো তোমালোকে যে তোমালোকৰ নাম আছে নে নাই, বা তোমালোকৰ নাম লিষ্টত আহিছে নে নাই, যিসকলৰ নাম আহিছে সেইসকলৰ নামখিনি কেনেকৈ চেক কৰিব পাৰিব, সেইটো তোমালোকক মই দেখাই দিম। যদি তোমালোকে আমাৰ চেনেলত নতুনকৈ আছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি তাৰপিছত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। এতিয়া ফ্ৰেণ্ডসকল, তোমালোকে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে, যিটো 10 মাৰ্চত তোমালোকৰ পইচা দিব, সেইটো তোমালোকৰ সমগ্ৰ অসমৰ যিটো লিষ্ট আছে, সেইটো তোমালোকক মই ওলাই দেখাই দিম, আৰু তাৰপিছত তোমালোকে সুন্দৰ সহকাৰে চাই ল'ব পাৰিবা কেনেকৈ তোমালোকে ডাউনলোডখন কৰিব পাৰিবা। এইটো ডাউনলোড কৰাৰ কাৰণে তোমালোকে গুগল বা ক্ৰমত যাই তোমালোকৰ চাৰ্চ মাৰিব লাগিব। অৰুণোদয় 3.0। এইটো চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত প্ৰথমতে যিটো পৰ্টেল আহিছে, অৰুণোদয় 3.0 ফাইনেন্সিয়েল গভৰ্ণমেণ্ট অফ আছাম। ফ্ৰেণ্ডসকল, এইটো মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত তোমালোকৰ লিষ্টখন আহি যাব। ফ্ৰেণ্ডসকল, তোমালোকে ইয়াৰ জৰিয়তে নাইবা গুগল ক্ৰমৰ জৰিয়তে সকলোৱে ওলাব নোৱাৰে, সেইকাৰণে মই তোমালোকক কমেণ্ট বক্সত নাইবা তোমালোকৰ ডেছক্ৰিপশ্যনত এটা লিংক দি থৈ যাম। সেই লিংকত ক্লিক কৰি তোমালোকে অতি সহজতে চেক কৰি লৈ ল'ব পাৰিবা, তোমালোকে ডাউনলোডখন কৰি লৈ ল'ব পাৰিবা। তাৰপিছত ফ্ৰেণ্ডসকল, ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা পৰ্টেল খোলা খাব, য'ত তোমালোকৰ লিখা থাকিব অৰুণোদয় স্কিম। তোমালোকৰ ইয়াতে লিখা আছে। ফ্ৰেণ্ডসকল, সুন্দৰ সহকাৰে তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকে স্ক্ৰল ডাউন কৰিবা। ইয়াতে তোমালোকৰ সকলো ডিষ্ট্ৰিক্ট বা তোমালোকৰ ষ্টেটৰ সকলোখিনি দিয়া আছে। ফ্ৰেণ্ডসকল, প্ৰথমতে যিটো তোমালোকৰ অৰুণোদয় 3.0 আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ ডাউনলোড অপশ্যন আহিব, তাতে তোমালোকে ডাউনলোডখন কৰি লৈ ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, তোমালোকে ইয়াতে সমগ্ৰ অসমৰ গোটেইখিনি তোমালোকে ইয়াতে আছে, তোমালোকে চাই ল'ব পাৰিবা। নাম ৱাইজ, তাৰপিছত তোমালোকৰ প্ৰথমতে গাঁও পঞ্চায়ত, তাৰপিছত ব্লকৰ নাম, তাৰপিছত তোমালোকৰ সমষ্টি কোনটো হয় সেইটোও তোমালোকৰ দিয়া আছে। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকৰ পুলিং ষ্টেচন, মানে তোমালোকৰ যিটো ষ্টেচন বা যিটো স্কুলত তোমালোকে ভোট দান কৰা, সেইটো তোমালোকৰ ইয়াতে দিয়া আছে। তাৰপিছত বেনিফিচিয়াৰী নাম, তোমাৰ নামত তোমালোকৰ নামটো চিলেকশ্যন হৈছে নে নাই, সেইটো তোমালোকৰ ইয়াতে নামটো দিয়া আছে। তাৰপিছত তোমালোকৰ সকলৰ নাম ইয়াতে চিলেকশ্যন হৈছে, সিহঁতৰ নাম ইয়াতে দিয়া আছে। তাৰপিছত বেনিফিচিয়াৰী সকলৰ নাম দিয়া আছে। তাৰপিছত তোমালোকৰ যিটো এপ্লিকেশ্যন আইডি আছে, সেইটো তোমালোকৰ দিয়া আছে। তাৰপিছত তোমালোকৰ ৰেচন কাৰ্ড দিয়া আছে। তাৰপিছত তোমালোকৰ বেংকৰ নাম্বাৰ দিয়া আছে, মানে তোমালোকৰ বেংকৰ যিটো একাউণ্ট নম্বৰ আছে সেইটো দিয়া আছে। তাৰপিছত তোমালোকৰ আধাৰ কাৰ্ড নম্বৰ দিয়া আছে। তাৰপিছত তোমালোকৰ মোবাইল নম্বৰ দিয়া আছে। তাৰপিছত তোমালোকে ইয়াতে এপ্লিকেশ্যন তোমালোকৰ এপ্ৰুভ হৈছে নে নাই, সেইটো তোমালোকৰ ইয়াতে দিয়া আছে। তো ফ্ৰেণ্ডসকল, তোমালোকে চাই ল'ব পাৰিবা। তোমালোকৰ যদি ইয়াতে ৰিজেক্ট হৈ আছে, তেতিয়াহ'লে তোমালোকে চাই ল'ব পাৰিবা, আৰু যদি তোমালোকৰ এপ্ৰুভ হৈছে, সেইটো তোমালোকে চাই ল'ব পাৰিবা। তোমালোকৰ ইয়াতে সুন্দৰ কৰি দিয়া আছে। তোমালোকৰ ষ্টেপ বাই ষ্টেপ তোমালোকৰ সকলোখিনি গোটেইখিনি ডিটেইলছ ইয়াতে দিয়া আছে। ফ্ৰেণ্ডসকল, তোমালোকে ইয়াতে সমগ্ৰ অসমৰ ইয়াতে চাব পাৰিব, বহুত কেইটা লিষ্ট আছে, মানে ইয়াতে তোমালোকে সকলোৱে কিন্তু নামখিনি বিচাৰি নোপোৱা। এইটো বিচাৰি পোৱাৰ কাৰণে তোমালোকক মই সহজ সহকাৰে মই তোমালোকক শিকাই দি আছো। ইয়াতে তোমালোকে বহুত কেইটা পৰ্যায়ৰ জৰিয়তে তোমালোকে ইয়াতে চাৰ্চ মাৰিব পাৰিবা, যেনেকুৱা মোবাইল নম্বৰ, তাৰপিছত একাউণ্ট নাম্বাৰ, তাৰপিছত নিজৰ নাম, তাৰপিছত তোমালোকৰ যিটো স্কুল নাম আছে এইটোৰ জৰিয়তে, ৰেচন কাৰ্ডৰ জৰিয়তে, সকলোখিনিৰ জৰিয়তে তোমালোকে ইয়াতে চাৰ্চ মাৰি লৈ ল'ব পাৰিবা। তোমালোকে ইয়াতে সুন্দৰ কৰি চাৰ্চ মাৰাৰ কাৰণে নাইবা তোমালোকে অতি সহজতে পোৱাৰ কাৰণে তোমালোকে এই সোঁচাইডত এটা তিনিটা ডটৰ নিচিনা
আছে, তাৰপিছত তোমালোকৰ ফাইণ্ড এণ্ড ৰিপ্লেচ পেজ আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ নাম নাইবা তোমালোকৰ মোবাইল নম্বৰ যিকোনো এটাৰ জৰিয়তে তোমালোকে চাৰ্চ কৰি তাৰপিছত তোমালোকৰ নামটো চাই ল'ব পাৰিবা।